উঠি আছোঁ এতিয়া ব্ৰইলাৰ ফাৰ্মৰ ওপৰত দেখিছে যিখন 4000 কেপাচিটি ব্ৰইলাৰ ফাৰ্ম হয় তাৰ ওপৰত উঠি আছোঁ আৰু এইফালে ওপৰত ত্ৰিপাল লগোৱা কাম চলি আছে ত্ৰিপাল লগোৱাইছে ত্ৰিপালৰ তলত খেৰ পাৰি লৈছে আৰু খেৰৰ তলত আৰু এখন আছে দেখিছে এইখন গ্ৰীণ নেটখন লগাই লৈছে গ্ৰীণ নেটখন লগোৱাৰ ওপৰত পাছতহে খেৰ দিয়া হৈছে তাৰপিছত আকৌ ত্ৰিপাল নমস্কাৰ বন্ধুসকল আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল ফাৰ্মত আমি যেতিয়া ব্ৰইলাৰ ফাৰ্ম বনোৱা যায় খুব কম খৰচত উলিয়াব হ'লে টিং নলোৱাকৈ বা যেনেকৈ খেৰ বা টকোপাত নলগোৱাকৈ অলপ ওপৰৰ যিটো শ্বেড হয় শ্বেডটো কম খৰচত ওলাবলৈ হ'লে আৰু যিটো টেম্পাৰেচাৰৰ কাৰণে যিটো মানে যেনেকৈ ৰুম টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণেও যিটো হিটটো মেইনটেইন কৰিবৰ কাৰণে বা যিটো হিট হয় সেই হিটটো ৰখিবৰ কাৰণেও কেনেধৰণে আমি কম খৰচতেনো কৰিব পাৰোঁ তাৰে আজি ভিডিঅ' এটা লৈ আনিছোঁ আৰু চাওক আপোনালোকে প্ৰথমতে আগতে মই ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক যে ফাৰ্মখন বনি আছে 4000 কেপাচিটি আৰু এতিয়া ওপৰৰ ছালখনো হৈ গ'ল চাওক আপোনালোকে গোটেই সম্পূৰ্ণ ঘৰটোৰ ছালখন হৈ গ'ল এই তলৰ ফালৰ পৰা দেখাই আছোঁ আপোনালোকক তলৰ ফালৰ পৰা চাওক আপোনালোকে তলৰ যিখন হয় ফাৰ্মখন তলৰ যিখন ছাল হয় চাওক ওপৰত কেনেকৈ কৰিছে জেওৰাৰ নিচিনা বোৱা নাই বস্তুটো কেনেকৈ কৰিছে চাওক আপোনালোকে অকল বাঁহ ফালি চাৰিফাল কৰি কিনে এনেকৈ বান্ধি দিছে ইডালৰ পৰা ইডাললৈ এনেকৈ লগাই দিছে গোটেই ঘৰটো তেনেকৈ লগাইছে মানে খুব কম খৰচত উলিয়াব বিচাৰিছে আৰু সময়টো কম লাগিছে তাৰপিছতে ওপৰত যিখন গ্ৰীণ নেট হয় সেইখন লগাই দিছে সেইখনে যাতে তললৈ খেৰখিনি যাতে যিখিনি ওপৰত খেৰ দিয়া হয় ধান খেৰটো তললৈ যাতে গুচি নাহে আৰু সেইকাৰণে দিয়া হৈছে আৰু তাৰ ত্ৰিপাল লগাই দিয়া হৈছে খেৰৰ ওপৰত চাওক আপোনালোকে তো সেই প্ৰচেছটো আজি আপোনালোকক দেখালোঁ মই কেনেকুৱা লাগিছে জনাব আপোনালোকে আৰু এটা খুব আইডিয়াটো খুব ভাল লাগিলে এইটো আৰু যদি আপোনালোকেও জনাব কেনেকুৱা হৈছে কি নাই কমেণ্টত